নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে। তো চাওঁতে সময় পালেহি আৰু আজি হ'ল তোমাৰ 30 তাৰিখ আৰু দুদিন আছে, অৰ্থাৎ আজিক ধৰি আৰু 3 দিন আছে। তাৰপিছতে আপোনালোকৰ যি অগ্নি পৰীক্ষা আৰম্ভ হ'ব। তো ইয়াতে এইখিনিতে কেইটামান মানে ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাব বিচাৰিছোঁ, যিকেইটা কথা আপোনালোকে মানে মিছ নকৰিব বাৰু নকৰিব, বা এইকেইটা কথা আপোনালোকে জানি লওক, যিকেইটা কথা আপোনালোকৰ গোটেই ইণ্টাৰভিউ প্ৰচেছটো আপোনালোকৰ সুবিধা হ'ব। বহুতৰ মানে কি হৈছে, ৰানিংটোৰ টাইমিঙত আজি তাৰিখলৈকে নাহিলে, তা কি হ'ব কি নহ'ব, ফাইনেল পালেহিয়ে 3 তাৰিখৰ পৰা ইণ্টাৰভিউ, ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ। তাৰপিছতে আপোনালোকৰ কেনেকৈ আপোনালোকে কম সময়তে বেছি মাৰ্কছ ল'ব পাৰিব, এই বিষয়ত মই আজি আপোনালোকক ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম। বা আপোনালোকে লং জাম্পৰ আগত কি কৰিব লাগিব, ৰানিং প্ৰচেছটো আপোনালোকে কেনেদৰে মানে কৰিলে ভাল হ'ব বা আপোনালোকৰ ফলপ্ৰসূ হ'ব, আপোনালোকৰ লাভ হ'ব, সেই বিষয়ে মই আজি এটা মানে ধুনীয়াকৈ এটা টপিক আপোনালোকৰ আগত মই দেখাবলৈ চেষ্টা কৰিম, যিটো আপোনালোকে বহুত ইম্পৰ্টেণ্ট, আপোনালোকে মিছ নকৰিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু অনুৰোধ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু সকলো সুবিধাকৈ শ্বেয়াৰ কৰি দিব। এইটো হ'ল আপোনালোকৰ ৰানিং ট্ৰেকটো। এই ৰানিং ট্ৰেকটো আপোনালোকৰ 200 মিটাৰ হ'ব পাৰে, 320 হ'ব পাৰে, 400 মিটাৰো হ'ব পাৰে। তাৰপিছতে মই আগত এটা ভিডিঅ' দিলোঁৱে আপোনালোকৰ ৰানিং প্ৰচেছটো কেনেধৰণে হ'ব, আপোনালোকে কি কৰিব লাগিব। মানে আপোনালোকে পূৰা প্ৰথম আপোনালোকে লাইন পতাৰ পৰা আৰম্ভ কৰি ডকুমেণ্ট চেকৰ পৰা, ইয়াৰ আগত মই গোটেই A to Z প্ৰচেছত মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাব, মই ডিছক্ৰিপশ্যনত দিয়া থাকিব। এতিয়া মই তাৰ পিছৰ প্ৰচেছটো লৈছোঁ। আপোনালোকৰ যেতিয়া নেকি সকলো হৈ যোৱাৰ পিছত যেতিয়া আপোনালোকে ৰানিঙলৈ নিব, ইয়াত বহাই থাকিব, আপোনালোকে চেছ নাম্বাৰ নিলে, এই চেছ নাম্বাৰৰ আপোনালোকৰ ইয়ালৈ ৰানিঙলৈ নিব, ইয়াডোখৰলৈকে। এই ৰানিং ট্ৰেকলৈ যেতিয়া নিব, তেতিয়ালৈকে আপোনালোকৰ সেই ৰানিং ট্ৰেকত 20 জনো হ'ব পাৰে, 50 জনো হ'ব পাৰে, 60 জনো হ'ব পাৰে। এতিয়া মানে কি হৈছে, যেতিয়া আপোনালোকৰ চেছ নাম্বাৰ লগালে, চেছ নাম্বাৰত আপোনালোকৰ তাত GPS থাকিব, আপোনালোকে জানেই। তো GPS লৈ আপুনি মানে কি কয়, যেতিয়া আপোনাৰ ইয়াৰ পৰা যেতিয়া আৰম্ভ কৰিব, এই ৰানিং ট্ৰেকটোৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰি যোৱাৰ লগে লগে, অৰ্থাৎ আপোনাৰ যিটো ওপৰত GPS থাকিব, সেই কেমেৰাৰ তললৈ যোৱাৰ লগে লগে আপোনাৰ টাইম ষ্টাৰ্ট হৈ গ'ল। তো টাইম ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে আপোনালোকক তাত কেতিয়াবা 3জনকৈও দিব পাৰে আৰু কেতিয়াবা 2জনকৈও দিব পাৰে। তো 2জনকৈ দিয়াৰ লগে লগে এই 2জন প্ৰথমতে গ'ল, তাৰপিছতে আকৌ ইয়াত থাকিব আপোনালোকৰ, ইয়াত 2জন থাকিব, ইয়াত 2জন থাকিব, তেনেকৈ। আৰু যদি 3জন থাকে, 3টা লাইনকৈ পঠাই দিলে তো আপোনালোকৰ ৰানিং আৰম্ভ হৈ গ'ল। ৰানিং আৰম্ভ হৈ গ'লে ইয়াতে এটা মানে ইম্পৰ্টেণ্ট কথা হ'ল, মানে কি আপোনালোকে যেতিয়া 2জনকৈ বা 3জনকৈ দিব, 3জন লোৱাৰ লগে লগে আপোনালোকে লিড ল'ব বিচাৰিব যে আপোনালোকে এই যিটো আপোনালোকৰ বাউণ্ডাৰী থাকিব, অৰ্থাৎ যিটো আপোনালোকৰ ৰছী মৰা থাকিব, এই ৰছী মৰা কিনাৰ ছাইডটো ফাৰ্ষ্ট টাইম আপোনালোকে লৈ ল'ব। এইটো ল'লে আপোনালোকৰ লাভ হ'ব, মানে কি, যদি আপুনি লাইনটোৰ কিনাৰে কিনাৰে যদি আপোনালোকে দৌৰ মাৰে, তেতিয়া আপোনাৰ যথেষ্ট কম সময় লাগিব। আৰু যদি আপুনি দূৰৰ পৰা যদি আপুনি ৰানিংটো প্ৰচেছ কৰে, তেতিয়াহ'লে আপোনাৰ তাত অভাৰ টাইম আপোনাৰ খাব। তো আপোনালোকে সেইটো মিছ নকৰিব। তো আপোনালোকে ৰানিং যেতিয়া ৰছীডালৰ কিনাৰে গৈ থাকিব, তেতিয়া আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব। আৰু এটা কথা কওঁ, আপোনালোকৰ যদি আপোনালোকৰ 50জন 60জন যদি দৌৰ মাৰে, তো 50-60জন দৌৰ মৰাৰ লগে লগে নাভাবিব যে এই পিছত থকা মানুহখিনিয়ে নাভাবিব যে তেওঁলোকৰ লগত তেওঁলোকে আগে যাব, আগে যোৱাৰ লগে লগে তেওঁলোকে আগে মানে বেছি সোনকালে সোমাব, ঠিক তেনেকুৱা কথা নহয়। যেতিয়া আপোনাৰ এই লাইনডাল পাব, যেতিয়া আপোনাৰ ৰানিং ট্ৰেকৰ যিটো কেমেৰা পাব বা যিটো তাত ৰছী থাকিব, তাত কেমেৰা ফিটিং থাকিব, ৰানিং কৰাৰ পৰাহে আপোনাৰ ৰানিংটো ষ্টাৰ্ট হ'ব। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা হ'ল, মানে কি, কাৰোবাৰ 200 মিটাৰ, কাৰোবাৰ 320, কাৰোবাৰ 400 মিটাৰ হয়। এই 200 মিটাৰ শেষ হ'ল, যদি ট্ৰেক থাকে তেতিয়া আপোনালোকৰ 16 পাক হ'ব, আপোনালোকে নিশ্চয় জানেই। ঠিক তেনেকৈ 400 মিটাৰ হ'লে 8 পাক থাকিব, 320 হ'লে আপোনালোকৰ 10 পাক হ'ব। তো তেনেকৈ আপোনালোকৰ 200 মিটাৰতে বহুতৰ মানে কি পাকটো ভুল হৈ যায় কেতিয়াবা। মই ইয়াৰ আগত ফাৰ্ষ্টত বহুতকেইটা ল'ৰাই মোক মেছেজ কৰিছে, দাদা মোৰ ৰানিংটো ভুল হ'ল, মই এক্সেলেণ্ট আনিছিলোঁ, এপাক মোক কমকৈ থাকি গ'ল, সেইকাৰণে মোক ডিছকুৱালিফাই কৰিলে। গতিকে আপোনালোকে বহুতৰে বহুতখিনি প্ৰচেছ লয়। কিছুমানে আঙুলি এনেকৈ লৈ লয়, 1 পাক, 2 পাক, 3 পাক, 4 পাক, 5 পাক, তেনেকৈ আকৌ এইখনলৈ যায়। কিছুমানে সৰু সৰু গুটি লৈ লয় হাতত। আৰু বেটাৰ হিচাপত চাবলৈ গ'লে আপোনালোকৰ যদি 16 পাক হয়, 16টা গুটি ল'ব, সৰু সৰু বুট মাহ বা মগু মাহ, মটৰ মাহ, তেনেকৈ। ঠিক তেনেকৈ যদি আপোনালোকে কিছুমানে শিলগুটি পায়, শিলগুটি লৈ লয়, 16 পাক হ'লে প্ৰত্যেকটো পাকতে এটা দলিয়াই যায়। তো মানে সেইটোৱে বেষ্ট হয় আপোনালোকে। আৰু এটা কথা, যিজন মানুহে আপোনালোকক যেতিয়া আপোনালোকক এজনটো আপোনাৰ আগত এডভান্স থাকিবই, লিড ল'বই। তো আপুনি সেইজনক ফ'ল' কৰিলেও আপুনি মানে কামত দিব, যে তেখেতে কেইপাক মাৰিছে। তেখেতক প্ৰত্যেকটোৱে মানে কি হয়, যেতিয়া ইণ্টাৰভিউত ৰানিং কৰে, প্ৰত্যেকৰে নিজৰ ধ্যান থাকে যে মই কেইপাক মাৰিম, মোৰ কেইপাক হ'ব, 16 পাক হ'ব, 12 পাক হ'ব, 10 পাক হ'ব বা 8 পাক হ'ব। গতিকে নিজৰ পাকটো যেতিয়া মনত থাকিব, গতিকে আগৰজনক যদি আপুনি ফ'ল' কৰি যায়, তেনেকৈ হ'লেও বহুত হয়।
কিন্তু আপুনি যদি নিজৰ মতে ইচ্ছামতে দৌৰি যায় অৰ্থাৎ আপোনাৰ যদি কেনেবাকৈ যদি কাউণ্টটো ভুল হৈ যায় তেতিয়াহ'লে আপোনালোকৰ লোকচান হ'ব গতিকে কথাখিনি বহুতখিনি কথা আহি পৰে আপোনাৰ ৰানিং ট্ৰেকটো আপোনাৰ যদি হুলৰ পাক হয় হুলৰ পাকটো আপুনি মিছ নকৰিব যে আপুনি হুলৰ পাকেই দৌৰ মাৰিব লাগিব যদিও আপুনি 16 পাক নামাৰি 15 পাক মাৰে বা আপুনি 16 পাক নামাৰি 17 পাক মাৰে তেতিয়াও আপোনাক ডিছকুৱালিফাইড কৰিব কাৰণ কেলৈ কেণ্ডিডেট এবাৰ বহুত বেছি আপোনালোকে গম পায় মই যোৱাকালি কৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত ক'ত কিমান ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেট হৈছে এইবাৰ যথেষ্ট 4,19,228 জন ল'ৰা ছোৱালীৰ কেণ্ডিডেট হৈছে পোষ্ট মাত্ৰ আছে তোমাৰ ABUB ড্ৰাইভাৰ কনষ্টেবল বোটমেন তেনেকুৱাই আছে গতিকে আপোনালোকে এই ৰানিং ট্ৰেকটোৰ আপুনি ফাৰ্ষ্ট টাইম কিনাই দৌৰ মাৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ যথেষ্টখিনি লাভৱান হ'ব দ্বিতীয়তে আপোনাৰ বহুতৰ মানে কি হয় যেতিয়া আপুনি ৰানিং কৰি থাকোঁতে কিছুমানৰ চেষ্ট নাম্বাৰটো খুলি পৰে গতিকে আপুনি তাৰ আগতে চেষ্ট নাম্বাৰটো খুলি পৰিলে কিন্তু আপোনাৰ লোকচান আছে কাৰণ কেলৈ আপুনি চেষ্ট নাম্বাৰখন যেতিয়া খুলি কিনে আকৌ এই চেষ্ট নাম্বাৰটো বুটলি অনাৰ লগে লগে আপোনাৰ কিন্তু যথেষ্ট সময় যাব গতিকে আপুনি চেষ্ট নাম্বাৰটো ভালকৈ মাৰি যাব যোৱাবাৰ ঠিক তেনেকৈ এজন ল'ৰা চেষ্ট নাম্বাৰটো খুলি লোৱাৰ লগে লগে পিছত যিজন গাৰ্ড ডিউটি আছিলে গাৰ্ড ডিউটি থকা পুলিচজনে ক'লে সেইখন মাৰিলেও সেইখন নামাৰিলে নহ'ব তেখেতে মাৰি সেইখন মৰাৰ লগে লগে যথেষ্টখিনি সময় গুচি গ'লগৈ কমচে কম তাৰমানে 30-40 ছেকেণ্ড গুচি গ'ল গতিকে আপোনালোকে সেই চেষ্ট নম্বৰটো ভালকৈ মাৰিবলৈ চেষ্টা কৰিব এইটো কিন্তু একেবাৰে মিছ নকৰিব চেষ্ট নম্বৰ যদি আপোনাৰ কেনেবাকৈ যদি খুলি পৰে তেতিয়া আপোনাৰ বহুত ডাঙৰ লোকচান হ'ব আৰু চেষ্ট নম্বৰ থাকিবই লাগিব তেতিয়াহে আপোনাৰ ৰানিং ট্ৰেকটো আপোনাৰ এই কম্পিউটাৰত ওলাই থাকিব গতিকে এইটো প্ৰথম কথা দ্বিতীয় কথা যদি আপোনালোকৰ বহুতৰ দৌৰ মাৰি থাকোঁতে আপোনালোকৰ কি হয় পেট বিষ হয় দৌৰ মাৰিব নোৱাৰে তেতিয়া আপুনি ৰৈ দিব কোনো কথা নাই তাত আপোনালোকৰ গাৰ্ড থাকিব 4 ৰাউণ্ডত এইফালে গাৰ্ড থাকিব সেই গাৰ্ডে আপোনাক ভিতৰলৈ লৈ আহিব ভিতৰত আপুনি যিকোনো এডোখৰ জেগাত আপোনাক বহাই ৰাখিব মই কথাটো কৈছোঁ তাৰপিছতে আপোনালোকৰ যেতিয়া আপুনি ৰানিং কোৱালিফাইড কৰিলে ৰানিং কোৱালিফাইড কৰি আপোনাৰ কমপ্লিট হ'ল 16 পাক 8 পাক বা 10 পাক তেতিয়া আপুনি নিৰ্দিষ্ট বহা জেগালৈ লৈ আহিব আপুনি বহিব আৰু বহা জেগালৈ কিছুমান ল'ৰাই কি কয় শুই দিয়ে গতিকে হোৱা ছিষ্টেমটো নকৰিব যদি আপুনি ৰানিং কোৱালিফাইড কৰে তেতিয়াহ'লে আপোনাৰ নেক্সট ইভেণ্ট হ'ব লং জাম্প গতিকে লং জাম্পত মানে কি হয় আপুনি যদি ডাইৰেক্ট শুই দিয়ে নহয় তেতিয়া শুই দিলে আপোনাৰ নিজৰে লোকচান হ'ব তেতিয়া মানে কি হয় আমাৰ যিটো শৰীৰটো আছে শৰীৰটোৱে আকৌ জান পৰি যাব বা অৰ্থাৎ তাৰমানে এটা জিৰণিৰ নিচিনা এটা ভাগ এটা হৈ যাব তেতিয়া আকৌ নেক্সট আপোনাৰ পিকআপ আহিবলৈ অসুবিধা হয় গতিকে আপুনি গৰমতে গৰম কৰিব লাগিব দুটাই ৰানিংটোতে আহি পিনি ডাইৰেক্ট বহি পিনি অলপ কলাফুলকেইটা হিলাই দিলে বা হাতকেইখন অলপ হিলাই থাকিলে কাৰণ কেলৈ ইয়াত আপোনাৰ 10-15 মিনিট ৱেইট কৰিব ৱেইট কৰাৰ পিছতে আপোনালোকে আকৌ নেক্সট ইভেণ্ট লং জাম্পলৈ নিব এই লং জাম্পলৈ ইভেণ্টলৈ যোৱাৰ আগতে আপোনালোকে কেতিয়াও শুই নিদিব পৰাপক্ষত অলপ লাহে লাহে খোজকাঢ়িয়ে দিব পাৰিব তো এইখিনি কথা ইম্পৰ্টেণ্ট কথা আছে আপোনালোকক মই ক'লোঁ থুলমূলকৈ ক'লোঁ নিশ্চয় বুজি পালে প্ৰথম বুজি পালে যে আপোনালোকে ৰানিং ট্ৰেকটো যেতিয়া ৰানিং ট্ৰেকলৈ যাব ৰানিং যেতিয়া ষ্টাৰ্ট দিয়াৰ লগে লগে আপোনালোকে বাউণ্ডাৰী লাইনটো নিজে লৈ ল'ব ৰছী কিনাই দ্বিতীয় কথা যেতিয়া আপুনি ৰানিং কোৱালিফাইড কৰিব ৰানিং কোৱালিফাইড কৰি আহি কেতিয়াও শুই নিদিব কেতিয়াও শুই নিদিব শুই দিলে আপোনালোকৰ মানে ফিজিকেলটো মানে দেহাটো অলপ হাত পৰি যাব হাত পৰি যোৱাৰ লগে লগে নেক্সট যিহেতু ইভেণ্ট লং জাম্প আছে লং জাম্পলৈ অসুবিধা হ'ব গতিকে আপুনি গৰমতে গৰম হৈ থাকিব নিজে অলপ ফিজিকেলটো অলপ ৰিলেক্স কৰি থাকিব তো থুলমূলকৈ কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ কেনে পালে জনাব আৰু কিবা যদি থাকে নিশ্চয় মই কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব ধন্যবাদ